24 আৰু 25 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ। এই দ্বিতীয় সংস্কৰণৰ নাম দিয়া হৈছে এডভান্টেজ অসম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025। দেওবাৰে লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে সামৰণি অনুষ্ঠানৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আদৰণি জনোৱা হ'ব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বৰ সন্মিলনত দেশ বিদেশৰ বিনিয়োগকাৰীৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ আমি সন্মিলনখনত বিনিয়োগৰ লগতে আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিছোঁ, কিয়নো ৰাজ্যত আন্তঃগাঁথনি বৃদ্ধি হ'লে বিনিয়োগ হ'ব। সেই কাৰ্যসূচীত আন্তঃগাঁথনিৰ লগত জড়িত কেইবাটাও সত্ৰ পৃথককৈ অনুষ্ঠিত হ'ব। পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত হ'বলগীয়া সত্ৰৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰাৰ লগতে ৰেলৱে সত্ৰৰ শুভ উদ্বোধন কৰিব মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ইয়াৰ লগতে হাইড্ৰকাৰ্বন, এগ্ৰিকালচাৰ, চিভিল এভিয়েশ্যন, ঔদ্যোগিক ক্ষেত্ৰ আদি সত্ৰৰ শুভ উদ্বোধনৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীক আমন্ত্ৰণ জনোৱা হ'ব। শৰ্মাই কৈছে অসমৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ শুভাৰম্ভ হোৱাৰ পাছৰে পৰা দেশ বিদেশৰ বহু উদ্যোগ প্ৰতিষ্ঠানে ৰাজ্যত বিনিয়োগ কৰাৰ অনুসন্ধান কৰি আছে। ইয়াৰ উপৰি আগন্তুক সময়ত ভাৰত চৰকাৰৰ দ্বাৰা কেনেকৈ অসমত বিনিয়োগ কৰিব পাৰি সেই ক্ষেত্ৰত প্ৰচেষ্টা চলোৱা হ'ব। এই সন্মিলনতে চাহ বাগিচা যুৱক যুৱতীৰ দ্বাৰা সাৰ্বজনীনভাৱে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কৈছে এই সন্মিলনত দেশ বিদেশৰ বহু বিনিয়োগকাৰী আহিব। এই সন্মিলনতে অসমৰ 800খন চাহ বাগিচাৰ পৰা 32গৰাকী যুৱতী সেই অনুমতে যুৱকে সাৰ্বজনীনভাৱে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। হিমন্ত বিশ্ব শৰ্মাই কয় যে এই অনুষ্ঠানত 7500খন আঁচনি আৰু কলা কুশলীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ, LAC জিলা ভিত্তিত কাৰ্যসূচী গুৱাহাটীলৈ অনাকে ধৰি সকলো ব্যৱস্থা কৰা হ'ব। অৱশ্যে এতিয়াও ইয়াৰ বাবে দিন ঠিক কৰা হোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি 24-25 তাৰিখৰ কোনোবা এটা দিনত এই নৃত্য প্ৰদৰ্শন কৰা হ'ব। দেওবাৰে লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি অসম। এই দ্বিতীয় সংস্কৰণটোৰ আমি নাম দিছোঁ এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ইনভেষ্টমেণ্ট সামিটৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব আৰু তেখেতে ইতিমধ্যেই আমাক তাৰ বাবে কনচেণ্ট দিছে। ইয়াৰ সামৰণি বা ভেলিডেক্টৰী ছেশ্যনৰ বাবে আমি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ৰিকুৱেষ্ট কৰিম। তেখেতক মই এতিয়ালৈকে কথা পতা নাই, কিন্তু মই আশা কৰোঁ যিহেতু 25 ফেব্ৰুৱাৰীলৈকে সময় আছে আৰু তেতিয়ালৈকে ইউনিয়ন বাজেটো হৈ যাব, তেখেতে আমাৰ নিমন্ত্ৰণ নিশ্চয় ৰক্ষা কৰিব। এইবাৰ আমি সামিটখনত ইনভেষ্টমেণ্টৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰক আমি সমানে গুৰুত্ব দিছোঁ। কাৰণ ইনভেষ্টমেণ্ট তেতিয়া আহিব যেতিয়া ৰাজ্যত ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব। আৰু সেইকাৰণে এইবাৰ আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ছেশ্যন কেইবাটাও পাতিব খুজিছোঁ। এটা ছেশ্যন আমাৰ পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত হ'ব, যাক আমি উদ্বোধন কৰিবৰ কাৰণে গাডকাৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাম। এটা ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব, যাক আমি উদ্বোধনৰ বাবে অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক নিমন্ত্ৰণ কৰিম। এটা এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব, কোল্ড ষ্টৰেজকে আদি কৰি। তাৰ বাবে আমি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক আমি আমন্ত্ৰণ জনাম। আৰু ঠিক সেইধৰণে এটা চিভিল এভিয়েশ্যনৰ ওপৰত, তাৰ কাৰণে আমি চিভিল এভিয়েশ্যনৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমি নিমন্ত্ৰণ কৰিম। আৰু এটা হৈছে ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট, বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ আদি অসমত আমি কেনেকৈ এক্সপাণ্ড কৰিব পাৰোঁ। এইকেইটাৰ উপৰিও অসমৰ হাইড্ৰকাৰ্বন, ই এটা পুৰণা আমাৰ ছেক্টৰ য'ত অসমৰ যথেষ্ট অৱদান আছে। এটা ছেশ্যন আমাৰ হাইড্ৰকাৰ্বন ইণ্ডাষ্ট্ৰীৰ ওপৰত হ'ব। আৰু এই ধৰণে এইবাৰ আমি ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ দুয়োটাকে সন্নিৱিষ্ট কৰি
এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণখন আমি পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই ইনভেষ্টমেণ্ট সামিটৰ সময়তে যেহেতু দেশ আৰু বিদেশৰ ইনভেষ্টৰসকল আহিব, সেই সময়ছোৱাতে আমি বহুদিনে আমি আলোচনা কৰি থকা আমাৰ চাহ বাগিচাৰ ঝুমুৰ নৃত্যৰ যিটো সাৰ্বজনিক প্ৰদৰ্শন, সেইটো আমি 24 ফেব্ৰুৱাৰী অথবা 25 ফেব্ৰুৱাৰীত আমি অনুষ্ঠিত কৰিম। অসমৰ 800খন চাহ বাগিচাৰ পৰা 32 গৰাকীকৈ ছোৱালী আৰু সেই অনুপাতে পুৰুষ সৰ্বমুঠ 7,500 নাচনী আৰু কলা কুশলীয়ে এই সাৰ্বজনীন ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ বাবে আমি ডিটেইল গাইডলাইন বনাইছোঁ। মাষ্টাৰ ট্ৰেইনাৰ ৱৰ্কশ্বপ, LAC লেভেল ৱৰ্কশ্বপ, ডিষ্ট্ৰিক্ট লেভেল পাৰফৰ্মেঞ্চ, তাৰপিছত তেওঁলোক গুৱাহাটীলৈ অহা, তেওঁলোকৰ ৰিহাৰ্চেল, আৰু ফাইনেলি 24 অথবা 25 তাৰিখে সেই ইনভেষ্টৰসকলে যাতে অসমৰ বাৰে ৰহণীয়া সংস্কৃতিৰ এটা ঝলক বা আমাৰ চাহ বাগিচাৰ গোটেই ঝুমুৰ নৃত্যৰ বিষয়ে দেখা পায়, সেইবাবে আমি এই ইনভেষ্টৰ সামিটৰ লগতে ৰজিতা খুৱাই আমি ঝুমুৰ নৃত্যৰ সাৰ্বজনিক যিটো প্ৰদৰ্শন তাকো আমি কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ।